মই শুভজিৎ ঢালি। আজি ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বৰ্তমান সময়ত পাইলছৰ প্ৰব্লেমত বহুত মানুহ ভুগি আছে। আৰু মই এখন আগতে ফেচবুকত এখন ভিডিঅ' চাইছিলোঁ। সেই ভিডিঅ'তে চাই কমেণ্ট এখন কৰিছিলোঁ। কমেণ্টটো মানে মানুহ এজনৰ ঠিকনা এটা দিছিলোঁ, আৰু সেই ঠিকনাটো চাই বহুতে মোক কমেণ্ট কৰিছিলে, মানে ফোন কৰিছিলে। একচুৱেলি ময়ো পাইলছৰ প্ৰব্লেমত বহুত ভুগি আছিলোঁ। প্ৰায় 11-12 বছৰ ধৰি মই বহুত পাইলছৰ প্ৰব্লেমত ভুগিছোঁ। হোমিঅ'পেথিক মেডিচিনো খাই আছিলোঁ। খালে ভাল, খোৱা এৰি দিলে আকৌ হয়। তো এদিন মই বজাৰতে মোৰ বন্ধু এজনৰ লগত কথা পাতিছিলোঁ এই বিষয়ে, পাইলছৰ বিষয়ে। তেতিয়া মোৰ বন্ধুজনে ক'লে যে তাৰো বোলে পাইলছ হৈছিলে। তাৰপিছত মোক মানুহজনের এই চকুটোপৰ মানুহ এজন থাকে, তেখেতে অসমীয়া দৱাই দিয়ে। দৱাইটো আপোনাৰ খাব নালাগে, লগাব লাগে। সেই মেডিচিনটোৰ কাৰণে মই তেখেতৰ লগত লগ কৰিছিলোঁ। তো লগ কৰাৰ পিছত মই মেডিচিনটো আপোনাৰ 3 দিন লগাইছিলোঁ। লগাৰ পিছত মই আজিলৈকে প্ৰায় 1 বছৰ হৈ গ'ল, এতিয়ালৈকে মোৰ কোনো প্ৰব্লেম হোৱা নাই, একদম সম্পূৰ্ণ ভাল। সেইকাৰণে মই আজি ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে যাতে চবৰে উপকাৰ হয়। তো মই স্ক্ৰীণত তেখেতৰ নাম আৰু নম্বৰটো দি দিছোঁ। যাৰ মানে দৰকাৰ তেখেতে নম্বৰটো লৈ তেখেতক ফোন কৰিব। আৰু আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে চবৰে উপকাৰ হয়। ধন্যবাদ।